নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো কৈছে বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ ভোটদানৰ বাবে যাব নালাগে ভোট গ্ৰহণ কেন্দ্ৰলৈ বিষয়াই ঘৰৰ পৰাই সংগ্ৰহ কৰিব আপোনাৰ ভোট দেশত আছে মুঠ ৯৭ কোটি ভোটাৰ তাৰে ৮২ লাখ ভোটাৰৰ বয়স হৈছে ৮৫ বছৰৰ অধিক এইসকল ভোটাৰলৈ নিৰ্বাচন আয়োগে আগবঢ়াইছে বিশেষ সুবিধা আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ বাবে কৰিব পাৰিব পোষ্টেল ভোটাৰ আবেদন ৮৫ বছৰ উৰ্ধৰ লোকে কৰিব পাৰিব পোষ্টেল ভোট নিৰ্বাচনী অধিসূচনা জাৰি হোৱা ৫টা দিনৰ ভিতৰত উপলব্ধ হ'ব প্ৰপত্ৰ www.eci.gov.in ত উপলব্ধ হ'ব পোষ্টেল ভোটৰ সবিশেষ ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত নিৰ্বাচনী আয়োগৰ হেল্পলাইন নম্বৰত 1950 ল'ব পাৰিব আপোনালোকে সহায় বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ এই বিশেষ উপহাৰ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক ৩ দিনত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা শিল বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট 18, 19 আৰু 20 মাৰ্চত হ'ব প্ৰচণ্ড বৰষুণ অসমৰ লগতে উত্তৰ পূবতো ধুমুহা বৰষুণৰ আগজাননী কোন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা কামৰূপ নলবাৰী বাক্সা কামৰূপ মহানগৰ দৰং ওদালগুৰি মৰিগাঁও শোণিতপুৰ বিশ্বনাথ নগাঁও হোজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি পূব কাৰ্বি আংলং যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বৰষুণৰ লগতে হ'ব পাৰে ধুমুহা আৰু শিলাবৃষ্টি আগন্তুক 3 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰী কৰ্মচাৰীক নাকি লগালে এইবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপোনালোকে অভিযোগ মুকলি কৰা হৈছে বিশেষ পৰ্টেল আৰটিপিএছ কমিছনত দিব পাৰিব লগে লগে অভিযোগ দেশৰ ভিতৰতে অসমত প্ৰযোজ্য হ'ল এই ব্যৱস্থা ৪৫ দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে অভিযোগৰ ভিত্তিত প্ৰতিদিনে ২০ টকাকৈ জৰিমনা ভৰিব লাগিব কৰ্মচাৰীয়ে আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰেচন কাৰ্ডৰ কাম মাটি কিনা বেচা সমাধান কৰিব লাগিব লগে লগে অন্যথা ৰাজ্য চৰকাৰৰ ৰোষত পৰিব ৰাজ্যিক কৰ্মচাৰী অভিযোগৰ বাবে নিযুক্তি কৰা হৈছে বিশেষ বিষয়াক চৰকাৰী কৰ্মচাৰীক এনেদৰে এইবাৰ নাকি লগালে ৰাজ্য চৰকাৰে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 19 এপ্ৰিলৰ পৰা 7টা পৰ্যায়ত দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেশত প্ৰযোজ্য হ'ল আচৰণবিধি মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্বাচন আয়োগৰ এই বিধি অনুসৰি দেশত নিষিদ্ধ হ'ল কিছু নিয়ম আচৰণ বিধি কি ক্ষেত্ৰত প্ৰযোজ্য বিধি উলংঘা কৰিলে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব ব্যৱস্থা সকলো ৰাজনৈতিক দল আৰু দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম বিত্তীয় সাহায্য প্ৰদান কৰা সংগঠন সমিতি নিগম আয়োগ আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য সংস্থাৰ বিজ্ঞাপন দিয়া বা নতুন ৰাজ সাহায্য ঘোষণা কৰাটো বিধি উলংঘন কৰা এই নিয়ম অনুসৰি নিৰ্দিষ্ট দলৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা ধন চৰকাৰী বাহন বিমান আদি নিৰ্বাচন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা নিৰ্বাচন পৰ্যন্ত বন্ধ থাকিব চৰকাৰী ঘোষণা উদ্বোধনী আধাৰশিলা স্থাপন কাৰ্যসূচী চৰকাৰী বিষয়াক বদলীকৰণ বা প্ৰমোচনত নিষেধাজ্ঞা নেতাৰ কৃতিত্বৰ সন্দৰ্ভত ৰাজনৈতিক নেতাই প্ৰচাৰ কৰা বিজ্ঞাপনৰ বেনাৰ লগোৱাত নিষেধাজ্ঞা নিৰ্বাচনী ৰেলীৰ পূৰ্বে ল'ব লাগিব প্ৰশাসনৰ অনুমতি এই নিয়ম উলংঘা কৰিলে প্ৰাৰ্থী বা দলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা 19 এপ্ৰিলৰ পৰা 7টা পৰ্যায়ত দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেশত প্ৰযোজ্য হ'ল আচৰণবিধি চিগাৰেট গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে চৰকাৰে এতিয়াৰে পৰা চিগাৰেট গুটখা খালে যাব লাগিব জেললৈ চিগাৰেট গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীক লৈ গৃহীত হ'ল নতুন আইন ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰিলে যাব লাগিব জেললৈ যোৱাৰ লগতে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্ত জৰিমনা কোপ্তা আইন সংশোধন কৰি বিধানসভাত এই প্ৰস্তাৱ উত্থাপন কৰা হৈছে 21 বছৰৰ অনুৰ্ধৰ সকলো লোকৰ বাবে অধিক কঠোৰ হ'ব এই আইন
কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিলে এই বিশেষ সিদ্ধান্ত। চিগাৰেট, গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে চৰকাৰে।